Praise the Lord. Hallelujah. ঈশ্বৰক ধন্যবাদ দিছোঁ সুন্দৰ সময় আমাক দিয়াৰ কাৰণে আৰু আজি সন্ধিয়া 7টা বজাৰ লগে লগে আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময় আমি সকলোকে স্বাগতম জনাইছোঁ যিসকলে আজি আমাৰ এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবৰ বাবে এই অনুষ্ঠান আমি যুগুত কৰিছোঁ প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে সন্ধিয়া 7টা বজাত আমি অনলাইনৰ যোগেদি বিশেষকৈ ফেচবুক লাইভ ইউটিউবৰ যোগেদি আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ এই আৱাৰ অফ প্ৰেয়াৰ অৰ্থাৎ প্ৰাৰ্থনাৰ সময় এনে এটা অনুষ্ঠান ইয়াৰ যোগেদি আমি বাইবেলৰ শিক্ষা আৰু লগতে আমি আপোনালোকৰ বাবে যিসকলে প্ৰাৰ্থনাৰ অনুৰোধ আমালৈ পঠিয়াই তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ গতিকে আপোনালোকে প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে এই অনুষ্ঠানত আপোনালোকে যোগদান দিব লগতে আপোনালোকৰ কিবা যদি প্ৰাৰ্থনাৰ বিষয় থাকে আমাৰ হোৱাটছআপ নম্বৰত আপোনালোকে আগতীয়াকৈ জনাই দিব যাতে আমি আপোনালোকৰ বাবে নাম লৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আমাৰ হোৱাটছআপ নম্বৰসমূহ আপোনালোকৰ স্ক্ৰীনত আমি ফ্লাছ কৰি আছোঁ আপোনালোকে তাতে সেই হোৱাটছআপ নম্বৰত এনেকৈ এতিয়াও এই আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আমালৈ পঠিয়াব পাৰে আমি এই অনুষ্ঠান প্ৰাৰ্থনাৰে আগবঢ়াই নিবলৈ ঈশ্বৰৰ আশীৰ্বাদ আমাৰ লগত থাকিবৰ বাবে ঈশ্বৰৰ উপস্থিতিৰে পবিত্ৰ আত্মাই যেন আমাক চলাই তাৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি আমি প্ৰাৰ্থনা কৰিবৰ বাবে মই ৰীনাক অনুৰোধ কৰিলোঁ প্ৰাৰ্থনাৰে আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ ৰীনা Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ জেহোৱা আপোনাক ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে আজি গোটেই দিনটো আপুনি আমাক নিৰাপত্তাকে চলাই আনিছে সকলো বাধা বিঘনি শয়তানী ফান পৰীক্ষা বিপদ আপদ মৃত্যুৰ পৰা বচাই আনি এই সন্ধিয়া পুনৰ আপোনাৰ ওচৰত মূৰ দুৱাব কেনে আহিছোঁ এই পবিত্ৰ ঈশ্বৰ আপুনি আমাক সময় দিয়া কেনে তাক কেনে কোটি কোটিবাৰ ধন্যবাদ দিছোঁ এই পিতৃ আমি আপোনাৰ দেখাত আপোনাৰ দৃষ্টিত যিমান দায় দুখ কৰিছোঁ প্ৰভু মোৰ ভুল পান্তি আৰু আপোনাৰ দাসৰ ভুল পান্তি ক্ষমা কৰি দিয়ক আপোনাৰ সেইটো পাতে যেৰে আমাৰ পাপ অপৰাধ চব ধুই দিয়ক লগতে যিমান সন্তান চবে অনলাইন যোগেদি এই প্ৰগ্ৰামটো চাই আছে নিজৰ নিজৰ ঠাইত প্ৰভু এই প্ৰগ্ৰামৰ কেনে তেওঁলোকে বাট চাই আছে তেওঁলোকৰ ভুল পান্তি ক্ষমা কৰা আপোনাৰ বাক্য যদি উলংঘ কৰিছে আপোনাৰ ইচ্ছা দেৰি যি চলা নাই তেওঁলোকৰ প্ৰত্যেকৰ ভুল পান্তি ক্ষমা কৰা আমাৰ মাজত থকা যিমান অসুচী আত্মা পাপ আত্মা চব যীশু কৃষ্ণৰ নামৰ পৰা ওলাই পেলাই দূৰাই যা নাজাৰত প্ৰভু যীশুৰ নামৰ পৰা ঈশ্বৰৰ বাক্য সুন্দৰকৈ বাক্য প্ৰচাৰ কৰিবকে নিদিয়া প্ৰাৰ্থনাটো আমাৰ ঈশ্বৰৰ ওচৰত যাবকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই দূৰাই যা হেৰি অসুচী আত্মা নাজাৰত প্ৰভু যীশুৰ নামৰ পৰা এই সময়ত এই ৰুমৰ পৰা লগতে যি সন্তান চবে এই মত বাট চাইছে তেওঁলোকৰ জীৱনৰ পৰা যীশু কৃষ্ণৰ পৰা ওলাই দূৰাই যা হে পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক আপোনাৰ তেজেদি আমাক প্ৰত্যেকক ধুই সুচি পবিত্ৰ কৰক এই মত আমি যি বাক্য লৈ পেলাই আহিছে আপোনাৰ সন্তানে তেওঁৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু মই যেতিয়া আমি প্ৰাৰ্থনা কৰিম প্ৰভু আমাৰ প্ৰাৰ্থনা শুনিব যি ভাই ভনী চবে অনলাইন যোগেদি প্ৰগ্ৰামটো চাব তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰি দিব ৰাস্তা চব খুলি দিব প্ৰভু পৰমেশ্বৰ পিতা এইটো আপোনাৰ ওচৰত নিবেদন কৰিছোঁ এই প্ৰগ্ৰামটো প্ৰথমৰ পৰা লৈ পেলাই লাষ্টলৈকে আপোনাৰ হাতত মই সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকে আমাৰ লগত এই অনুষ্ঠানত জইন কৰাৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু আমি আমাৰ আগৰ যি ধাৰাবাহিকসমূহ অৰ্থাৎ চিৰিয়েলসমূহ বা আমাৰ যিবিলাক এপিছ'ড গ'ল আগতে আপোনালোকে যদি মিছ কৰিছে আজি প্ৰথমবাৰ আপোনালোকে আমাৰ ইয়াত আহিছে কিন্তু আগতে বহুখিনি কথা বিশেষকৈ প্ৰাৰ্থনাৰ বিষয়ে বিশ্বাসৰ বিষয়ে সুস্থতাৰ বিষয়ে আমি বহুখিনি কথা আলোচনা কৰি আহিছোঁ যদি আপোনালোকে সেই বস্তু বিষয়বিলাক মিছ কৰিছে তেনেহ'লে আমাৰ
ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন আপোনালোকে তাক ছাবস্ক্ৰাইব কৰিব আমাৰ এই অনুষ্ঠান তাতেই দিয়া হৈছে আৰু আপোনালোকে তাতে অধিকতৰ কথা জানিব পাৰিব তদুপৰি দেওবৰীয়া উপাসনাৰ যি শিক্ষা আমাৰ এমেজিং গ্ৰেছ অনলাইন ইউটিউব চেনেলত আমি দিওঁ আপোনালোকে দেওবৰীয়া উপাসনাৰ শিক্ষাও তাতে পাব আপোনালোকৰ কাৰণে আত্মিক জীৱনৰ কাৰণে এই শিক্ষাই বহুখিনি ক্ষেত্ৰত সহায় কৰিব যিসকলে তেল আৰু পানী লৈ আহিছে মই আপোনালোকক যিসকলে জানে তেওঁলোকে নিশ্চয় তেল আৰু পানীৰ ব্যৱস্থা কৰিছে নিজৰ নিজৰ ওচৰতে যিসকলে প্ৰথমবাৰৰ বাবে আজি অনুষ্ঠান লৈছে মই আপোনালোকৰ বাবে অনুৰোধ কৰোঁ যে আপোনালোকে বিশ্বাসেৰে গিলাচত বা বটলত পানী ল'ব আৰু যিকোনো তেল মূৰত ঘঁহা তেল বা খোৱা তেল আপোনালোকে ল'ব পাৰে এই অনুষ্ঠানৰ শেষৰ ফালে তেল আৰু পানী ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে আমি প্ৰাৰ্থনা কৰিম আপোনালোকে সেই তেল আৰু পানী ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ যোগেদি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আমি কিছু কথা বাইবেলৰ পৰা আলোচনা কৰিম মই ইয়াতে অসমীয়াও কওঁ ইংৰাজীও কওঁ আৰু হিন্দী কওঁ কিয়নো আমি এই তিনিটা ভাষা এইকাৰণে ব্যৱহাৰ কৰিব লগা হয় বহুতো ভাই ভনীয়ে বেলেগ বেলেগ ৰাজ্যৰ পৰা ষ্টেটৰ পৰাও আমাৰ লগত এই অনুষ্ঠানত যোগদান দিয়ে কিছুমানে অসমীয়া নাজানে গতিকে আমি তেওঁলোকৰ বুজিবৰ কাৰণে इंग्राजी और अहोमिया और हिंदी तीनिटा माध्यम कथा कब लगा है सो आज जो वचन मैंने आप लोग के साथ शेयर करूँगा आप उस वचन को आप नोट डाउन कीजिएगा आप पेन और बाइबल आप ले लीजिए नोट डाउन कीजिए और जब ये प्रोग्राम ख़त्म हो जाएंगे इसके बाद आप लोग उसको लेके अच्छा से आप स्टडी कीजिएगा क्योंकि परमेश्वर का वचन आपको विश्वास आपका जो विश्वास है विश्वास बढ़ेगा और आप जब विश्वास आपका बढ़ेगा तब आप जो भी प्रार्थना करेंगे परमेश्वर के आगे वो प्रार्थना सफल होगा क्योंकि विश्वास बिना विश्वास से आप परमेश्वर को कभी भी संतुष्ट नहीं कर पाएंगे विदाउट फेथ यू कैन नॉट सेटिस्फाई गॉड यू नीड फेथ सो हाउ टू इंक्रीज योर फेथ द मेन थिंग इज वी हैव टू इंक्रीज आवर फेथ सो इट इज द वर्ड ऑफ गॉड that through the word of God our faith will increase because Bible it is a proven word of God a Bible ji hoy ishoror ekebare hossa proof kora eta baikyo hoy gotike apuni ei baikyo jetia dhyan kore ei baikyo jetia apuni podhe apuni tak বিশ্বাস কৰিব পাৰে ইয়াৰ নিৰ্দিষ্ট সময় আছে কোন সময়ত হৈছিলে বা ঈশ্বৰে কেনেদৰে কাৰ্য কৰিছিলে তাত আমি বাইবেলৰ পৰা শিকিবলৈ পাওঁ গতিকে বাইবেলে আপোনাক কি কৰিব বিশ্বাসটো বঢ়াই দিব ঈশ্বৰৰ প্ৰতি আৰু যেতিয়া সেই বিশ্বাসেৰে আপুনি খুজিব তেতিয়া ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব এনেকুৱা বহু কথা আছে বহু বিষয় আছে আপোনালোকৰ যিবিলাক বিষয় আপোনালোকে বহুত চেষ্টা কৰি আছে আমি ইয়াতে প্ৰাৰ্থনা অনুৰোধ পাইছোঁ আজি 10-11 বছৰ হৈ গ'ল চাকৰিৰ বাবে যে তেওঁলোকে আজি কষ্ট কৰি আছে চেষ্টা কৰি আছে কিন্তু তেওঁলোকৰ ফাইল আগ নাবাঢ়ে আপোনালোকে শাৰীৰিক ৰূপে বা জীৱন কৰিব লগা আছে কৰিলে কিন্তু এতিয়া বাকিখিনি কাম কৰি আগবঢ়াই নিবৰ বাবে ঈশ্বৰৰ ওপৰত निर्भर কৰিব লাগিব ঈশ্বৰক বিশ্বাস কৰিব লাগিব ऐसा बहुत सा व्यक्ति लोग है जिसका बीमार है बहुत साल से तो ट्रीटमेंट कर रहे लेकिन उसका कोई फल नहीं मिल रहा है वो ऐसा भी हम लोग के पास प्रेयर रिक्वेस्ट आए हैं कि मैं बहुत साल से इस बीमार से पीड़ित हूँ मेरा ये तकलीफ है ये तकलीफ में जो ट्रीटमेंट करने का बावजूद भी मुझे कुछ नहीं हुआ है लेकिन मैं आज आपको कहना चाहता हूँ कि अगर आप इफ इट इज़ नॉट हैपनिंग इन योर लाइफ एज यू आर यूजिंग दिस मेडिकल ट्रीटमेंट और अनदर थिंग्स बट ट्रस्ट इन गॉड ही कैन डू इट इज if it is impossible for you but God says there is nothing impossible with God ঈশ্বৰৰ হৈতে একো অসম্ভৱ নাই আমি বাইবেলত যদি চাওঁ আপোনালোকে লোকে লিখা হ'ব বাৰ্তা 1 অধ্যায় 37 পদটো এটা আপোনালোকে চাই লওক তাতে আপোনালোকে দেখিবলৈ পাব যে ঈশ্বৰৰ পৰা ওলোৱা কোনো কথাই শক্তিহীন নহব লুক চেপ্টাৰ 1 ভাৰ্স 37 তাত লিখা আছে কিয়নো ঈশ্বৰৰ পৰা ওলোৱা কোনো কথা শক্তিহীন নহব ইংৰাজী বাইবেলত লিখা আছে nothing is impossible in the sight of God nothing is impossible in the sight of God আমাক
যোৱা সপ্তাহ আগৰ সপ্তাহত আমি টেষ্টিমনি দিছিলোঁ টিউমাৰ হৈছিলে টিউমাৰ যিটো অপাৰেশ্যন কৰি ওলাব লাগিব বা তাৰ কাৰণে ঔষধ ল'ব লাগিব কিন্তু প্ৰাৰ্থনা অনুৰোধ দিলে যে আমাৰ টিউমাৰ এনেকুৱা জেগাত হৈছে আপুনি প্ৰাৰ্থনা কৰি দিয়ক আৰু আমি প্ৰাৰ্থনা কৰিলোঁ লগে লগে টিউমাৰ ডিছএপিয়াৰ হৈ গ'ল টেষ্টিমনি আমি দিছোঁ আপোনালোকে ইয়াৰ আগৰ প্ৰাৰ্থনা সময় ইউটিউবত চাৰ্চ কৰিলে আপোনালোকে পাব টেষ্টিমনি সাক্ষ্য গতিকে তেওঁলোকৰ কাৰণে অসম্ভৱ কিন্তু ঈশ্বৰৰ কাৰণে সম্ভৱ সেইকাৰণে জাষ্ট ট্ৰাষ্ট ইন দ্য লৰ্ড ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক ঈশ্বৰ কোনো বস্তু নহয় ৰিমেম্বাৰ দিছ গড ইজ নট এ অবজেক্ট কিবা এটা বস্তু নহয় বা তেওঁক আমি এটা জেগাত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰোঁ লিমিটেড নহয় ঈশ্বৰ আনলিমিটেড আমি ভবাতকৈ বহুত বেলেগ আমাৰ ভাৱনা আমাৰ যিটো আছে আমি অকণমান সময় অকণমান দূৰলৈকে ভাবিব পাৰোঁ কিন্তু ঈশ্বৰ আমাৰ ভাৱনাতকৈ বহুত বেলেগ সেয়ে আপুনি বাইবেলখন যেতিয়া পঢ়ে তেতিয়া ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে জানিব পাৰে বুজিব পাৰে আৰু তেতিয়া আপোনাৰ শ্ৰদ্ধা আৰু ভক্তি তেওঁৰ প্ৰতি বাঢ়ে যদি আপুনি তেওঁক বুজিব পাৰে হাউ গ্ৰেট ইজ আৱাৰ গড কিমান মহান তেওঁ হয় সেই বাক্যটো যেতিয়া বুজি পাৰে তেতিয়া আপোনাৰ জীৱনত তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে ফিলিপিয়ানছ চেপ্টাৰ 4 and verse 19 বাইবেলৰ পৰা মই পাঠ কৰিছোঁ ফিলিপিয়া 4 অধ্যায় 19 পদ ইংৰাজী বাইবেলত লিখা আছে and my God will meet all your needs according to the riches of his glory in Christ Jesus. My God will meet all your needs. মোৰ ঈশ্বৰে তোমাৰ সকলো প্ৰয়োজনীয়তা পূৰা কৰিব সকলো প্ৰয়োজনীয়তা পূৰা কৰিব মই কোৱা বাক্য নহয় ঈশ্বৰৰ বাইবেলৰ বাক্যত লিখা আছে অসমীয়াত কি লিখা আছে আমি চাম ফিলিপিয়া 4 অধ্যায় 19 পদ আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব ঈশ্বৰে নিজৰ যিটো আপোনাৰ যিটো অভাৱ আছে নিজৰ অনুগ্ৰহেৰে ইয়াত লিখা আছে যে 19 পদত সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ আমি খ্ৰীষ্ট বিশ্বাসীসকলে প্ৰাৰ্থনা কৰোঁ যেতিয়া প্ৰাৰ্থনা শেষত কওঁ আমি প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ ওচৰত সৃষ্টিকৰ্তা কিন্তু আমি কওঁ এই সকলো প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে খুজিলোঁ শেষত কওঁ আমেন AMEN আমেন বা আমেন শব্দটোৰ অৰ্থ হৈছে সিদ্ধ হ'ল বা হ'ল আমেনৰ পিছত আৰু নাই শেষ হ'ল আমি এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে খুজিলোঁ আমেন অৰ্থাৎ আপোনাৰ যিকোনো আজি প্ৰয়োজনীয়তা আছে আপোনাৰ যিকোনো আজি অভাৱ আছে আপোনাৰ যিকোনো আজি সমস্যা আছে সকলোবিলাক মোৰ ঈশ্বৰ অৰ্থাৎ আমাৰ ঈশ্বৰে আপোনাৰ এই সকলোবিলাক পূৰা কৰিব পাৰে परमेश्वर आपका हर एक जरूरतों को पूरा कर सकता है वो ऐसा नहीं है कि वो कुछ सर्टेन चीज़ों को उसने पूरा करेगा मैं ये नहीं कर पाऊंगा मैं ये करूंगा मेरा ये डिपार्टमेंट नहीं है दूसरा का डिपार्टमेंट है परमेश्वर आपको ये कभी नहीं कहेगा परमेश्वर ऐसा कहने वाला परमेश्वर है ही नहीं अगर परमेश्वर कुछ काम के लिए अगर वो कह सकता कि ये मेरे द्वारा नहीं होगा तो परमेश्वर नहीं होगा वो उसका पावर लिमिटेड है अगर उसका पावर लिमिटेड है तो वो परमेश्वर नहीं हो सकता लेकिन जो परमेश्वर है उसका पावर अनलिमिटेड ही इज अनलिमिटेड गॉड यू कैन नॉट लिमिट द पावर ऑफ गॉड दैट्स व्हाई व्हेन यू ट्रस्ट इन हिम दैट मीन्स यू आर ट्रस्टिंग एन अनलिमिटेड गॉड इट इज नॉट ए लिमिटेड गॉड और এটা নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট বিষয়টোৱে তেওঁ কৰিব বাকীখিনি নকৰে নহয় সকলো বস্তু তেওঁ দিব পাৰে আজি চাকৰি বিষয়ে আমাৰ প্ৰাৰ্থনা ইয়াতে অনুৰোধ আছে আপোনালোকক ক'বৰ কাৰণে বিচাৰিছোঁ হয় আপুনি নিজৰ শিক্ষা দীক্ষা সকলো ল'লে চাকৰিৰ কাৰণে এপ্লাইও কৰিলে কিন্তু হোৱা নাই বিবাহৰ কাৰণে প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে বয়স হৈ গ'ল বিবাহ হোৱা নাই কিন্তু মই কওঁ বাধাটো আছে ঈশ্বৰে কি আপোনাৰ কাৰণে এগৰাকী উপযুক্ত কন্যা যোগাই দিব নোৱাৰে ঈশ্বৰে কি আপোনাৰ কাৰণে এটা যোগ্য চাকৰি যোগাই দিব নোৱাৰে ঈশ্বৰে কি আপোনাৰ শৰীৰত হৈ থকা বেমাৰ সুস্থ কৰিব নোৱাৰে পাৰে হি ইজ এবল সেইকাৰণে বাইবেলত লিখা আছে ইজ দেয়াৰ এনিথিং টু হাৰ্ড ফৰ মি
মোৰ কাৰণে এনেকুৱা বস্তু আছেনে যিটো অসম্ভৱ, ঈশ্বৰৰ কাৰণে অসম্ভৱ, তেতিয়াহ'লে কোনে কৰিব? ঈশ্বৰৰ কাৰণে যদি অসম্ভৱ তেনেহ'লে কোনে কৰিব আমাৰ অসম্ভৱটো পূৰা কৰিব? আমাৰ কাৰণে অসম্ভৱ, আমি মানুহ জাতি হোৱাৰ কাৰণে, আমাৰ দুৰ্বলতাৰ কাৰণে, কিন্তু ঈশ্বৰৰ কাৰণে একো অসম্ভৱ নহয়। Trust in him. That's why I am quoting the verse from Philippians chapter 4 verse 19 that my God will meet all your needs according to the riches of his glory in Christ Jesus. খ্ৰীষ্ট যীশু তেওঁৰ যিটো উপচি পৰা, যিটো তেওঁ আছে গুণ বা সম্পত্তি বা ধন, সেইটোৰ যোগেদি আপোনাৰ সকলো প্ৰয়োজনীয়তাবিলাক পূৰা কৰিব। আন এটা বাক্য মই পঢ়িব বিচাৰিছোঁ, জাকুব 1:17, জেমছ চেপ্টাৰ 1 ভাৰ্চ 17। বাইবেলত আপোনালোকে এইটো চাব, যিসকলে বাইবেল জানে, যিসকলে এতিয়া মোৰ বাক্য শুনি আছে আপোনালোকে নোট কৰি ল'ব। জেমছ চেপ্টাৰ 1 ভাৰ্চ 17, অসমীয়া বাইবেলত জাকুব 1:17। ইংৰাজীত লিখা আছে, এভৰি গুড এণ্ড পাৰফেক্ট গিফ্ট ইজ ফ্ৰম এবাভ, কামিং ডাউন ফ্ৰম দ্য ফাদাৰ অফ দ্য হেভেনলি লাইটছ, who does not change like a shifting shadow. জাকুব 1:17 আমাৰ অসমীয়া বাইবেলত লিখা আছে, সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়। সকলো উত্তম দান, আপোনাৰ চাকৰিটো ঈশ্বৰৰ দান, আপোনাৰ জীৱন সংগী বা সংগিনী ঈশ্বৰৰ দান, আপোনাৰ ধন সম্পত্তি ঈশ্বৰৰ দান, আপোনাৰ ঘৰ ঈশ্বৰৰ দান, আপোনাৰ ল'ৰা ছোৱালী ঈশ্বৰৰ দান। ভাল বস্তু ঈশ্বৰৰ পৰা ওপৰৰ পৰা নামি আহে। ৰিমেম্বাৰ দিছ, দ্য এভৰি গুড এণ্ড পাৰফেক্ট গিফ্ট ইজ ফ্ৰম এবভ, ইট ইজ ৰিটেন ইন দ্য বাইবেল ক্লিয়াৰলি। গতিকে বেমাৰটো ঈশ্বৰৰ পৰা নহয়, টকা পইচাৰ অভাৱটো ঈশ্বৰৰ পৰা নহয়, আপোনাৰ চাকৰি আজি নাই এইটো ঈশ্বৰৰ পৰা নহয়, বিবাহ হ'বলৈ উপযুক্ত বয়স হৈ গৈছে কন্যা বা ল'ৰাৰ হোৱা নাই, ঈশ্বৰৰ ইচ্ছাৰ পৰা নহয়। যিটো ঈশ্বৰৰ ইচ্ছাৰ পৰা নহয় এইটো ঈশ্বৰৰ বিৰোধী অৰ্থাৎ শত্ৰু, অৰ্থাৎ বাইবেলে যাক শয়তান বা দুষ্ট আত্মা বুলি কৈছে। গতিকে আপোনাৰ জীৱনত এই দুষ্ট আত্মাই বাধা দি আছে, আৰু গতিকে আপুনি এই দুষ্ট আত্মাক খেদি ওলাব লাগিব, আঁতৰাব লাগিব, বাধাবিলাক দূৰ কৰিব লাগিব। গতিকে বাধাবিলাক দূৰ কৰিবৰ কাৰণে আপুনি শক্তিশালী জনাৰ ওচৰলৈ আহিব লাগিব। अब उस समर्थवान के पास आना है जिसका करीब आने से आपका जो बाधाएं हैं वो दूर होगा, जितना भी आपका तकलीफ है, समस्या है, ये दूर होगा। तो आज जो आप बीमार से पीड़ित है, ये परमेश्वर की इच्छा से नहीं है। परमेश्वर चाहते कि आप हमेशा चंगा रहे ताकि आप परमेश्वर का हमेशा धन्यवाद दे सके। A sick person cannot praise God. A person in the hospital, he will not praise God. A person on sick bed, he cannot praise God. But a healthy person can worship and praise God. That's why God never wants you to be a sick person. ঈশ্বৰে কেতিয়াও এইটো নিবিচাৰে যে আপুনি এজন বেমাৰী হৈ থাকক। ঈশ্বৰে বিচাৰে আপুনি সুস্থ হওক, ঈশ্বৰে বিচাৰে আপোনাৰ সমৃদ্ধি হওক, ঈশ্বৰে বিচাৰে আপোনাৰ সকলো ভাল হওক। কিন্তু বাইবেলে কৈছে এভৰি গুড এণ্ড পাৰফেক্ট গিফ্ট ইজ ফ্ৰম এবাভ। ক'ৰ পৰা আহে? ওপৰৰ পৰা। কামিং ডাউন ফ্ৰম দ্য ফাদাৰ, পিতৃ ওচৰৰ পৰা নামি আহে। চ' টু যে এক্সপেক্ট, আজি আশা কৰক আপুনি ঈশ্বৰৰ ওচৰত, প্ৰভু মোক আজি সেই উত্তম বৰদানটো মোক দিয়ক। যেতিয়া আমি প্ৰাৰ্থনা কৰিম, এতিয়া আমি যি বিষয় লৈ প্ৰাৰ্থনা কৰিম, চাকৰিয়ে হওক, ব্যৱসায় হওক, যিয়ে হওক বা বেমাৰ হওক, যেতিয়া আপোনাৰ টাৰ্ণ আহিব, আপুনি এইখিনি সময়ত আমাৰ লগত জড়িত হৈছে, আপুনি এক্সপেক্ট কৰক, কান্দক ঈশ্বৰৰ ওচৰত, প্ৰভু ইমান দিনে মই আজি প্ৰাৰ্থনা কৰা নাই, ধন্যবাদ দিয়া নাই, আজি আপোনাৰ ওচৰত চপা নাই, কিন্তু এইখিনি সময়ত মই আপোনাৰ ওচৰত আহিছোঁ। আপুনি মানুহৰ ওচৰত অহা নাই, আপুনি ঈশ্বৰৰ ওচৰলৈ আহিছে, কিয়নো আমি আপোনাৰ হৈ প্ৰাৰ্থনা কৰিবৰ কাৰণে আহিছোঁ। গতিকে আপুনি কান্দি উঠক ঈশ্বৰৰ ওচৰত, প্ৰভু মোক আপুনি যোগাই দিয়ক, আপুনি ভাল বস্তু দিওঁতা, বেয়া বস্তু দিওঁতা নহয়, বেয়া বস্তু দুষ্ট আত্মাৰ পৰা আহিছে। গতিকে আপুনি আমাক ভাল বস্তু দিয়ক। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। এইখিনি সময়ত আমি বেমাৰৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ। মই ৰীনাক অনুৰোধ কৰিম তেওঁ প্ৰাৰ্থনা কৰিব। ব্ৰাদাৰ সঞ্জীৱ টপ্প, if you are right here, if you are joining with us, then you can just comments, you can give a comments that yes, I am in. We are going to pray for you, Brother Sanjeev, as you are suffering from nose, a growth, abnormal growth of your nose. God is going to heal you right now.
যদি সঞ্জয় তপ্প আপুনি আমাৰ লগত এই প্ৰগ্ৰামত জড়িত আছে আপুনি এবাৰ কমেণ্টছ দিয়ক ইয়েছ মই আছোঁ আমি আপোনাৰ যিটো অসুবিধা আছে নাকৰ যিটো গ্ৰোথ হৈছে সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিম ভৱেশ বৰকটকী ডাঙৰীয়া আমি আপোনাৰ বাবে প্ৰাৰ্থনা কৰিম আপোনালোকৰ পৰিয়ালটো কোভিডত যিটো ভুগি আছে ঈশ্বৰে আপোনালোকক সুস্থ কৰিব গতিকে আমি আপোনাৰ বাবে আপোনাৰ পত্নীৰ বাবে আপোনাৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰিম টংক চাওৰা তেওঁৰ ভয় হৈ থাকে টংক চাওৰা আৰু লগতে লেজি তেওঁ বহুত এলাহ ভাৱ আহিছে আৰু কাম কৰিবৰ কাৰণে ইচ্ছা নহয় আমাক এই তিনিজন ব্যক্তিয়ে প্ৰাৰ্থনা বিচাৰিছে গতিকে মই ৰীনাক অনুৰোধ কৰিলোঁ সঞ্জয় তপ্ন তেখেতৰ নাকৰ এটা গ্ৰোথ হৈছে এইটো সুস্থ হ'বৰ কাৰণে আৰু লগতে ভৱেশ বৰকটকী কাকতি আৰু টংক কাৰণে আমি প্ৰাৰ্থনা কৰিম চেল উই প্ৰে আমি একেলগে মিলি প্ৰাৰ্থনা কৰোঁ আমি এই ব্যক্তিকেইজনৰ কাৰণে প্ৰাৰ্থনা Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, পবিত্ৰ ঈশ্বৰ ধন্যবাদ 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 দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰক এই মত আপোনাৰ ধন্যবাদ দিছো আপোনাক সেৱা আপোনাক মান মৰ্যাদা আপোনাক দিব কেনে হে পবিত্ৰ ঈশ্বৰ আপুনি দয়া আৰু কৃপা কৰক এই মত বিশেষকৈ প্ৰাৰ্থনা কৰিছো প্ৰভু সঞ্জীৱ তপ্ন তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমেশ্বৰ এতিয়া তেওঁ যিমান দায়দুক অপৰাধ কৰিছে লগতে প্ৰভু ভৱেশৰ বৰকটকী কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু পিতা টংক কাৰণে চাওৰা কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ এই তিনিটা সন্তান কাৰণে আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এই সন্তান হিচাপে আপোনাৰ দিশত যিমান দায়দুক অপৰাধ কৰিছে প্ৰভু তেওঁলোকৰ ভুল ভ্ৰান্তি ক্ষমা কৰক জানি আনজানা কৰা দায়দুক কৰা কেনে আপুনি তেওঁলোকৰ পাপ অপৰাধটো ক্ষমা কৰক কিয়নো পিতা আপোনাৰ বাক্য উল্লংঘ কৰিছে যদি আপোনাৰ ইচ্ছাৰে যদি চলা নাই প্ৰভু তেওঁলোকৰ এটি অপৰাধ ক্ষমা কৰা কিয়নো আপুনি ক্ষমা কৰা ঈশ্বৰ হয় হে পবিত্ৰ ঈশ্বৰ এই ভাই ভনী চবৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যি দুষ্ট আত্মাই তেওঁলোকক কষ্ট দি আছে বেমাৰ আজাৰ দি আছে আৰু সঞ্জীৱ তপ্নৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ যিটো পিতা পৰমেশ্বৰ তাৰ নাকত যিটো প্ৰব্লেম হৈ আছে এই চব ভাও সুপনি পা আপুনি যিটো সাতানে আজি বাধা দিছে আৰু লাজৰ পাত্ৰ কৰিছে দুখ দি আছে প্ৰভু এই চব পাপৰ পৰা পিতা যিটো পাপৰ কাৰণে আজি তেওঁ জীৱনত পাইছে জানি আনজানা কৰা তাই ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়া লগতে প্ৰভু পৰমেশ্বৰ বৰকটকী কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ ফেমিলি কাৰণে প্ৰভু আৰু যিটো ভাইটো পিতা পৰমেশ্বৰ চাওৰা ভাই আছে তেওঁলোকৰ কাৰণেও মই প্ৰাৰ্থনা কৰিছোঁ এটি অপৰাধ ক্ষমা কৰি দিয়া যি দুষ্ট আত্মা তেওঁলোকৰ গাত আছে আৰু দুখ দি আছে কষ্ট দিছে সাতানী আত্মা খেদিবৰ কাৰণে আপুনি ক্ষমা দিয়া যেন চেপ্টাৰ 4 ভাৰ্ছ 7 কোৱা তেনেকা হেৰি অহুচি আত্মা পাপ আত্মা যিশু খ্ৰীষ্টনা পা ভাই তপ্ন জীৱনৰ পা সাধাৰণতে ওলাই পেলাই দূৰে যা নাজাৰৰ প্ৰভু যিশু খ্ৰীষ্টনা পেলাই যা যিমান নাকৰ হাৰ্ট সব বৰা আত্মা যিশু নামৰ পা ওলাই পেলাই দূৰে যিশু খ্ৰীষ্টনা পা ওলাই পেলাই দূৰে যা আর বরকতি ফ্যামিলির গা পা সাধারণত ওলাই যা তার মিসেসর গা পা আর যিমান দুখ কষ্ট বেমার আজার আনি দিয়া আর তার ল'ৰাটো জীৱনৰ পা হাম্বলনেছ হ'বকে নিদিয়া অবিডিয়েণ্ট থাকিবকে নিদিয়া যিশুৰ নামৰ পৰা মাতৃ পিতৃৰ বাধ্যতা হ'বকে নিদিয়া যিশু খ্ৰীষ্টৰ পৰা ওলাই যা আৰু যিটো ভাই চাওৰা আছে প্ৰভু পৰমেশ্বৰ তেওঁৰ জীৱনৰ পৰা সাধাৰণত ওলাই যা ভয় আত্মা তাৰ জীৱনত যিমান ভয় আত্মা আৰু বাধা দিয়া আত্মা সমস্যা আনি দিয়া আত্মা যিশু খ্ৰীষ্টৰ পৰা ওলাই যা সাধাৰণত ওলাই যা এই সব ঈশ্বৰৰ মন্দিৰ ঈশ্বৰৰ সেৱা কৰিব ও হালেলুয়া ও পৰম পবিত্ৰ পৰমেশ্বৰ এই মত আপোনাক আহ্বান কৰিছোঁ পবিত্ৰ আত্মা এই মত আপুনি আপোনাৰ এটো পাতে যদি তেওঁলোকৰ পাপ অপৰাধ ধুই পুচি পবিত্ৰ কৰক আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক ভাই তপ্নৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাতৰ ওপৰত ৰাখি দিয়ক আপুনি সুস্থকাৰী ঈশ্বৰ হৈ পাব আপোনাৰ তেজটো পিতা মিৰেকল কৰ্তা ও পবিত্ৰ ঈশ্বৰ আপুনি সুস্থ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা সুস্থ যিমান হাৰ আছে প্ৰভু যীশুৰ নামৰ পৰা বন্ধ হৈ যা যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা নাজাৰে প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যি বৰকতে কি ফেমিলি ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক ল'ৰাটো ৰিপেণ্ট হ'ব কেনে দিয়ক মন পৰিৱৰ্তন আপোনাৰ ভয় তেওঁ অন্তৰত থাকিবা নিজৰ মাতৃ পিতৃৰ বাধ্যতা হ'ব কেনে আপুনি আশীৰ্বাদ কৰা যি দুষ্ট আত্মাই বাধা দিছে আপুনি তাক মুক্তি কৰি দিয়ক প্ৰভু আপুনি আজাদ কৰি দিয়ক তেওঁৰ মিছেছৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক আৰু ব্লেছিং কৰি দিয়ক
পবিত্ৰ ইচ্ছা Hallelujah. তেওঁৰ পিতা যিটো কভিডৰ প্ৰব্লেম হৈ আছে পিতা পৰমেশ্বৰ যিমান Thank you, Jesus. চেতানি আত্মা যা তেওঁলোকৰ মৃত্যু মুখত লৈ যাব কেনে Yes, বিচৰা আত্মা চব hallelujah, যিশুৰ নামত Prabhu. ওলাই Yes, যা Lord. Heal, Prabhu. Jesus' name. Host of Prabhu. Jesus' name. Yes, Lord. Hallelujah. Thank you, Jesus. Thank you, Holy পবিত্ৰ Spirit. যিকোনো ধন্যবাদ, মেডিচিন Jesus, লৈছে পিতা। তাতে আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ কৰা আৰু ভাই চাউৰা ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক Yes, Lord. যিমান ভয় আত্মা পাতা মুক্তি কৰি দিয়ক আপুনি আজাদ কৰক Thank you, হালেলুয়া Jesus. আপুনি Thank you, Holy আশীৰ্বাদ কৰি Spirit. দিয়ক আপোনাৰ অনুগ্ৰহ হাত তেওঁলোকৰ বা এই পৰিয়াল চবৰ ওপৰত আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ কৰা লোক পাব মই আপোনাৰ হাতত উদাইছোঁ প্ৰাৰ্থনা নাজেৰে প্ৰভু যীশুৰ নামত খুজিছোঁ Amen. Praise the Thank Lord. you, Praise. Jesus. Hallelujah. ধন্যবাদ দিছোঁ সুন্দৰ আশীৰ্বাদৰ কাৰণে ঈশ্বৰে নিশ্চয় আপোনালোকৰ ৰোগ ব্যাধিসমূহ সুস্থ কৰিব আৰু বিশ্বাসত থাকিব আমি আৰু প্ৰাৰ্থনা কৰিম আপোনালোকৰ বাবে যিসকলে আৰু প্ৰাৰ্থনা ৰিকুৱেষ্ট আমালৈ দিছে আমি তেওঁলোকৰ বাবেও প্ৰাৰ্থনা কৰি থাকিম আৰু এটা বাইবেলৰ বাক্য মই আপোনালোকৰ বাবে পঢ়িবৰ কাৰণে বিচাৰিছোঁ আইজেয়া চেপ্টাৰ 41 এণ্ড ভাৰ্ছ 10 যিছয়া 41 অধ্যায় আৰু 10 পদ মই অসমীয়া বাইবেলৰ পৰা লগতে ইংৰাজীৰ পৰাও মই বাইবেলৰ পৰাও আপোনালোকৰ বাবে পঢ়ি দিম যিছয়া 41 অধ্যায় 10 পদ সুন্দৰ বাক্য এই বাইবেলৰ বাক্য সুন্দৰ বাক্য আৰু আপুনি যেতিয়া এই বাক্য পঢ়ে বা এই বাক্য যেতিয়া আপুনি তাক ধ্যান কৰে আপোনাৰ বিশ্বাস বাঢ়ে যীশুখ্ৰীষ্ট যেতিয়া পৃথিৱীত আছিলে আজিৰ পৰা প্ৰায় 2000 এতিয়া 21 অৰ্থাৎ 2021 বছৰ আগতে তেওঁ যেতিয়া পৃথিৱীত আছিলে তেওঁ অনেক ধৰণৰ বেমাৰ সুস্থ কৰিছিলে মৃত ব্যক্তিক জীয়াই তুলিছিলে অন্ধক চাবৰ কাৰণে দিছিলে আজি শাৰীৰিক ৰূপে তেওঁ পৃথিৱীত আমাৰ মাজত নাই কিন্তু তেওঁ এটা কথা কৈ গৈছিলে যে যিজনে বিশ্বাস কৰিব তেওঁ মোৰ দৰে কাম কৰিব পাৰিব অৰ্থাৎ আজিও আমি যদি প্ৰভুৰ ওপৰত বিশ্বাস ৰাখোঁ আমিও তেনেধৰণে ৰোগৰ কাৰণে প্ৰাৰ্থনা কৰিলে সমস্যাৰ কাৰণে প্ৰাৰ্থনা কৰিলে আমাৰ লগতে আনৰো সেই সমস্যা বা দুখবিলাক আঁতৰি যাব পাৰে আৰু সেইকাৰণে আজি আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ বাবে পৰিয়ালৰ বাবে আৰু যিসকলে এতিয়া আমাক ৰিকুৱেষ্ট দি আছে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সময় লৈছোঁ এয়া আমাক ঈশ্বৰে দিয়া আজ্ঞা আৰু সেয়ে আমি তাক পালন কৰি আছোঁ যিছয়া 41 অধ্যায় 10 পদ আমি যদি ইংৰাজী বাইবেলৰ পৰা পঢ়োঁ মই তেতিয়া আমি তাত দেখিম So do not fear, for I am with you. Do not be dismayed, for I am your God. I will strengthen you and help you. I will uphold you with my righteous right hand. Do not fear. The main thing, the evil spirit, he brings fear in our hearts. शैतान जो है वो हमारे जीवन में हमारे दिल में या हमारे जीवन में क्या चीज़ों को लाते हैं भय डर ये डर जब आपका अंदर में आएंगे तो आपका सब काम में रुकावट पैदा होता है क्योंकि शैतान चाहते हैं कि आप हमेशा डर के जीवन में जिए हमेशा डर के जीवन में जिए लेकिन बाइबल कहती है डू नॉट फियर भय मत करो मत डरो অসমীয়াত কৈছে হেই যি তুমি কোন এতিয়া যদি আপুনি এই বাক্যটো পঢ়িছে তেতিয়াহ'লে হেই তুমি আপুনি হয় যদি এই বাক্যটো মই এতিয়া পঢ়িছোঁ তেনেহ'লে হেই তুমি মই হয় গতিকে আপোনালোকে নিজৰ জেগাত অলপ সময়ৰ কাৰণে যদি আমি তুমি শব্দটো অঁতৰাম বাইবেলে কিন্তু আমাক অনুমতি নিদিয়ে দেই বাইবেলে আমাক কৈছে যে বাইবেলৰ এটা বাক্য আমি ইফালৰ পৰা সিফালে কৰিব নোৱাৰোঁ যিকোনোৱে বাইবেলৰ বাক্য ইফালে সিফালে কৰে আমাৰ জীৱন বৃক্ষ অৰ্থাৎ অনন্ত জীৱনৰ যি বৃক্ষ তাৰ পৰা আমি আমাৰ নাম লুপ্ত হ'ব আমি অনন্ত জীৱনত যাব নোৱাৰিম বৰং আমাৰ জীৱনত ইয়াত লিখা শাস্তিবিলাক বাইবেলত লিখা শাস্তিবিলাকহে আহিব কিন্তু মই কওঁ আপুনি ইয়াতে কৈছে হেই যি তুমি শব্দটো আপুনি অঁতৰাই আপুনি নিজৰ নামটো দি চাওক হেই যি আপুনি নিজৰ নামটো দি চাওক আপোনাৰ নাম কি হয় আপুনি নিজৰ নামটো তাত যদি যেতিয়া ৰাখিব ৰাণী হওক বা ৰজা হওক
বা যিকোনো ভাই বা ভনীৰ নাম হওক তাত যেতিয়া ৰাখিব তেতিয়া আপুনি অনুভৱ কৰিব যে বাক্যটো মোক কৈছে। जब आप इस यू को हटा के अपना नाम को उसमें रखेंगे तब आपको ये एहसास होगा ये वचन मेरे लिए है। याते कैसे हे जी তুমি ভয় নকৰিবা, ভয় নকৰিবা। এতিয়া আমি ভয় লাগে, এতিয়া আমি ভয় নকৰিবৰ কাৰণে কৈছে, কেলে ভয় কৰিব নালাগে, ভয় কিয় নকৰিম বা ভয় কিয় হ'ব নালাগে? ভয়টো কোনটো? কালি কি হ'ব, মই কেনেকৈ চলিম, টকা পইচা ক'ৰ পৰা আহিব, এই সংকটৰ সময়, কাম নাই, চাকৰি নাই, ব্যৱসায় নাই, কেনেকৈ চলিম, মোৰ বেমাৰ হৈ আছে, মোৰ মৃত্যু হ'ব নেকি, অকাল মৃত্যু হ'ব নেকি, মোৰ পৰিয়াল এৰি যাবলগীয়া হ'ব নেকি, এই সকলোবিলাক এটা ভয় আমাৰ ভিতৰত থাকে। কিন্তু ঈশ্বৰ এই বাক্যত আমাক ঈশ্বৰে জনাইছে সেই যি তুমি ভয় নকৰিবা। কিয়নো মই তোমাৰ লগতে আছো। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, ৰিজয়ছ ইন দ্য লৰ্ড। ঈশ্বৰত আনন্দ কৰক, মই তোমাৰ লগত আছো। কিমান আনন্দৰ কথা, কিমান ভাল কথা, কিমান মানে এটা মন আনন্দৰ লগা কথা যে মই তোমাৰ লগত আছো। আমাৰ ঈশ্বৰে কৈছে মই তোমাৰ লগত আছো। আপোনাৰ লগত কোন আছে? পৃথিৱীৰ শক্তি নহয়, কোনো ৰজা মহাৰাজা নহয়, মন্ত্ৰী MLA বিধায়ক নহয়। আপোনাৰ লগত কৈছে, ঈশ্বৰে কৈছে মই তোমাৰ লগত আছো, তুমি ভয় নকৰিবা, মই তোমাৰ লগত আছো। গতিকে আপুনি আজি ভয় কৰাৰ কোনো কাৰণ নাই, কিয়নো ঈশ্বৰ আপোনাৰ লগত আছে। আপুনি অনুভৱ কৰিব লাগিব। আৰু ঈশ্বৰ কেনেকৈ আপোনাৰ লগত থাকিব আমি আহি থকা দিনবিলাকত তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে এই অনুষ্ঠানটো সদায় আপোনালোকে হয়তো এটেণ্ড কৰিব যে মই তোমাৰ লগত আছো। আকৌ কৈছে ব্যাকুল নহবা, আমি ব্যাকুল হৈ যাওঁ। ইয়াতে ইংৰাজী বাইবেলত লিখা আছে ফৰ আই এম উইথ ইউ, ডু নট বি ডিছমেইড। কি কৰিম, কি খাম, কি নেকি চলিম, এনেধৰণৰ কোনো ব্যাকুল হ'বৰ কাৰণে মানা কৰিছে। নহবা, ব্যাকুল নহবা, কিয়নো মই তোমাৰেই ঈশ্বৰ। প্ৰেইজ দ্য লৰ্ড, মই তোমাৰ ঈশ্বৰ। কিমান ভাল কথা। যেতিয়া আমি বিপদত পৰোঁ, কোনোবা আমাক সহায় কৰিবলৈ আহে, তেতিয়া আমাক যেতিয়া আশ্বাস বাণী দিয়ে, ভয় নকৰিবা, তোমাৰ একো নহ'ব, টকা পইচাৰ অভাৱ আছে, মই যোগাই দিম, যেতিয়া আমাক কয়, আমাৰ মনটো কিমান ডাঙৰ হয়। হঠাতে কাৰোবাৰ বেমাৰ হৈ গ'ল, হস্পিটাললৈ নিব লাগে, পইচা ডিপজিট দিব লাগে, আমাৰ হাতত নাই, চিন্তা কৰি আছোঁ, ডক্টৰে কৈছে পইচা ডিপজিট কৰক, অপাৰেশ্যন কৰিব লাগে, আমাৰ হাতত টকা পইচা নাই। সেইখিনি সময়ত আপুনি বহুত নিৰাশ হৈ যায়। কোনোবা আপুনি নভবা জেগাৰ পৰা যেতিয়া কোনোবা ব্যক্তি আহে আৰু কয় এই ভয় নকৰিবা, একো নহয়, মই আছোঁ নহয়, আমাৰ কিমান আশ্বাস হয়। বহুত পিতৃসকলে নিজৰ ল'ৰাক কয় ভয় নকৰিবা, মই আছোঁ নহয়। বহুত মাতৃসকলে নিজৰ ল'ৰাক কয়, ছোৱালীক কয় ভয় নকৰিবা, মই আছোঁ নহয়। ঈশ্বৰে আজি আপোনাক কৈছে ভয় নকৰিবা, কিয়নো মই তোমাৰে ঈশ্বৰ। ইংৰাজী বাইবেলত কৈছে ফৰ আই এম ইয়ৰ গড, আই এম ইয়ৰ গড to whom you are worshipping today. Are you worshipping the one who says I am with you, or the other one who is not with you? आप कौन सा परमेश्वर को आप सेवा करते हो? क्या उस परमेश्वर को जो कहते हैं कि मैं तुम्हारे साथ हूं, या उन परमेश्वर जो आपका साथ में नहीं रहता? लेकिन यहां बाइबल कहती है कि मैं तुम्हारा साथ हूं, মই তোমাৰ লগত আছো। তেওঁ লগত থাকি কি কৰিব? লগত থাকি তেওঁ কি কৰিব? আমি বাইবেলৰ পৰা আমি চাই যাম তেওঁ কি কৰিব। ইংৰাজীত কৈছে আই উইল ষ্ট্ৰেংথেন ইউ এণ্ড হেল্প ইউ। মই তোমাক, ইয়াতে ইংৰাজী বাইবেলত কৈছে মই তোমাৰ শক্তি দিম আৰু সহায়ো দিম। শক্তি দিম, দুৰ্বল হৈ যাওঁ। ডাঙৰ ঘটনা এটা ঘটিলে আমি দুৰ্বল হৈ যাওঁ। আমি বেমাৰ বুলি ডক্টৰে যেতিয়া কৈ দিয়ে আপোনাৰ কেঞ্চাৰ হৈছে, TB হৈছে, আমি দুৰ্বল হৈ যাওঁ। বেমাৰৰ পৰা নমৰিলেও মানুহে চিন্তাৰ পৰা, দুৰ্বল হোৱাৰ পৰা মানুহৰ মৃত্যু বেছি হয়। আমি এটা সমীক্ষা পাইছোঁ, বহুত ষ্টাডি কৰি পাইছে যে যেতিয়া সাপে কামোৰে, মানে সাপে কামোৰা পয়জনতকৈ মৰাৰ আগতে
ভয়তেই মানুহৰ কি হয় হাৰ্ট এটেক হৈ যায়, মোক সাপে কামুৰিলে, এই টেনশ্যনতে মানুহৰ মৃত্যু হৈ যায়। গতিকে আমাৰ এই দুৰ্বলতা, আপোনাৰ এই দুৰ্বলতাত বাইবেলত ইয়াতে ঈশ্বৰে কৈছে মই তোমাক শক্তি দিম, শক্তি। আজি এই পৃথিৱীখনক আপুনি ফেচ কৰিবৰ কাৰণে প্ৰতিটো প্ৰত্যাহ্বান, চেলেঞ্জ আপুনি যি আপোনাৰ আগত আহিছে জীয়াই থাকিবৰ কাৰণে, প্ৰত্যেকটো চেলেঞ্জ আপুনি ফেচ কৰিবৰ কাৰণে ইউ নিড পাৱাৰ। ইউ নিড পাৱাৰ, ডিভাইন পাৱাৰ। Not the worldly power, not the physical power, but you need divine power. And who is the source? Where is the source of divine power? God is only. He is the source of divine power. So he says that I am with you, I will strengthen you, and I will help you. মই তোমাক সহায় কৰিম। তেওঁ আপোনাক সহায় কৰিম বুলি কৈ আছে। বেমাৰৰ কাৰণে চিন্তা নকৰিব। ঈশ্বৰে বেমাৰ সুস্থ কৰিব পাৰে। তেওঁ আৰোগ্যকাৰী ঈশ্বৰ যেহোবা। He says in the Bible, Exodus 15:26, I am the Lord who heal you, who heals you. So you don't worry about him, just come closer to him, just confess your sins, just be humble before him. আমি অহংকাৰী হৈ পৰোঁ। ধন সম্পত্তি টকা পইচা আহিলে আমাৰ ভক্তিও অহংকাৰৰ হয়। আমাৰ হায়াৰ পজিশ্যন থাকিলে, এডুকেশ্যন থাকিলে আমাৰ ভক্তিও, আমাৰ আৰাধনাও অহংকাৰৰ হয়। কিন্তু বাইবেলে কি কৈছে? ঈশ্বৰে অহংকাৰীবিলাকৰ বিপক্ষ হয়। যদি আপুনি আজি অহংকাৰেৰে পৰিপূৰ্ণ আছে, বি হাম্বল ইন দ্য চাইট অফ গড। ঈশ্বৰৰ দৃষ্টিত নম্ৰ হওক। আপুনি যেতিয়া আনি নম্ৰ হ'ব, ঈশ্বৰে সিমানেই আপোনাক তুলিব, সিমানেই আপুনি ওপৰলৈ যাব পাৰিব, সিমানেই আপোনাৰ আশা পূৰা হ'ব, সিমানেই ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ জীৱনত কাম কৰিব। আমি আগলৈ যাম। I will uphold you with my righteous right hand. মোৰ ধাৰ্মিকতাৰ সোঁ হাতেৰে তোমাক তুলি ধৰিম। ঈশ্বৰ ধাৰ্মিক হয়। যেতিয়া আপুনি তেওঁৰ ওচৰলৈ চাপি আহে, তেওঁ নিজৰ ধাৰ্মিকতাৰ সোঁ হাতে, ঈশ্বৰৰ সোঁ হাতখন ধাৰ্মিকতাৰ সোঁ হাত, ঈশ্বৰৰ সোঁ হাতখন আশীৰ্বাদৰ কাৰণে। ঈশ্বৰৰ বাওঁ হাতখন বাইবেলে কৈছে ধন সম্পত্তি আৰু আপোনাৰ উন্নতিৰ কাৰণে। গতিকে ঈশ্বৰে আপোনাক যেতিয়া বিপদত পৰিব, তেতিয়া ঈশ্বৰে আপোনাক ধাৰ্মিকতাৰ সোঁ হাতেদি তুলি ধৰিম বুলি কৈছে। তুলি ধৰা মানে বিপদত পৰা, সমস্যাত পৰা, দুখত পৰা, আপোনাৰ বেমাৰত পৰা সকলোবিলাকৰ পৰা তেওঁ তুলি ধৰিম বুলি কৈছে ধাৰ্মিকতাৰ সোঁ হাতেৰে। কিমান আনন্দৰ কথা যে তেওঁ যুগুত হৈ আছে আপোনাক আশীৰ্বাদ কৰিবৰ কাৰণে। আপুনিহে যুগুত নাই তেওঁৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে। আজি এই বাক্য শুনি আপুনি নিজকে যুগুত কৰক, চাব আপোনাৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে যাব। আমি আৰু বিষয়লৈ প্ৰাৰ্থনা কৰিম। আজি আমাৰ ইয়াতে বিবাহৰ বিষয়লৈ প্ৰাৰ্থনা সহায় বিচাৰিছে। নাম আমি প্ৰকাশ নকৰোঁ। এজন ব্ৰাদাৰ আছে, 42 ইয়াৰ্ছ, 42 বছৰ বয়স হৈ গ'ল, আৰু তেওঁ এতিয়া প্ৰাৰ্থনা আমাৰ পৰা সহায় বিচাৰিছে যে তেওঁ বিবাহৰ কাৰণে। লগতে দীপালী ভূঞা চিষ্টাৰ, তেখেতৰ 2টি সন্তানৰ বাবে প্ৰাৰ্থনা বিচাৰিছে, শান্তনু আৰু প্ৰেয়াসী। তেওঁলোকে যোৱা 10 বছৰ ধৰি দুজনে দুটা চাকৰিৰ বাবে এপ্লাই কৰা, কিন্তু গভৰ্ণমেণ্টৰ এই অফিচৰ মেৰ পাছত পৰি ফাইল এতিয়ালৈকে মুভ হোৱা নাই। তেওঁলোকে চিন্তিত আছে, দুখিত আছে। মই শান্তনু আৰু প্ৰয়াসী ভনীক জনাব বিচাৰিছোঁ, ঈশ্বৰে আপোনালোকৰ সকলো সমস্যা জানে। তেওঁ আপোনালোকক সহায় কৰিবৰ কাৰণে যুগুত আছে। আজি আপোনাৰ হৃদয়ত তেওঁক স্থান দিয়ক। য'তে আছে আপুনি, যদি এই অনুষ্ঠানত আপোনালোকে ভাগ লৈছে, নিজৰ হৃদয়ত তেওঁক স্থান দিয়ক। যি কাম আজি 10টা বছৰে আগবঢ়া নাই, আপোনাৰ এই কাম তেওঁ আগবঢ়াই নিবলৈ ৰাস্তা মুকলি কৰিব। গতিকে আপোনালোকেও নিজৰ নিজৰ স্থানত প্ৰাৰ্থনা কৰিব। লগতে চিষ্টাৰ ৰাণু বৰুৱা, তেখেতেও এটা গভৰ্ণমেণ্ট জবৰ কাৰণে, আৰু তেখেতৰ ছোৱালী সুনয়না, তেওঁ এটা গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিছে। তেওঁলোকে অকণমান অসুবিধা হৈ আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। ভাই ডেভিড ৰাজ বৰা, তেখেতে এটা গভৰ্ণমেণ্ট জব পঞ্চায়তত তেওঁ এপ্লাই কৰিছে, অলৰেডি ইণ্টাৰভিউ হ'বলৈ আছে। ঈশ্বৰে ডেভিড ৰাজ বৰাৰ জীৱনতো যেন আশীৰ্বাদ কৰে। ইয়াৰ পিছতে আমি আজি
যিমান প্ৰেয়াৰ ৰিকুৱেষ্ট আহিছে এতিয়া এই অনুষ্ঠানৰ যোগেদি তাৰ বাবে আমি প্ৰাৰ্থনা কৰিম মই ৰীনাক অনুৰোধ কৰিলোঁ যেন প্ৰাৰ্থনাৰে আগবঢ়াই নিয়ে আহক প্ৰাৰ্থনা কৰিম আমি তেওঁলোকৰ কাৰণে যি চবে আজি বিবাহৰ কাৰণে বিচাৰিছে তেনেকুৱা কাৰণে ৰাস্তা খুলি দিয়ক ছাৰে কোৱা তেনেকুৱা আৰু যি চবৰ চাকৰি কেনে আছে তেনেকুৱা কাৰণে প্ৰাৰ্থনা কৰিম আহক ঈশ্বৰৰ ওচৰত পবিত্ৰ পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে এই মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ যি ভাই ভনী হিচাপে এতিয়া প্ৰভু যি ভাই এটা বিবাহৰ কাৰণে প্ৰভু তেওঁ ভাল ছোৱালী বিচাৰি আছে প্ৰভু তাৰ বিবাহ হ'বৰ কাৰণে পাৰা নাইকিয়া প্ৰভু কি ভুলৰ কাৰণে আমি নাজানো কিন্তু আপুনি জানে আপুনি অন্তৰীয়ামী ঈশ্বৰ হয় প্ৰভু এই সন্তানৰ সকলো ভুলটো আপুনি ক্ষমা কৰি দিয়ক প্ৰভু এটি অপৰাধটো আপুনি তাৰ পাপ অপৰাধটো আপুনি ধুই কুচি পবিত্ৰ কৰক যি ৰাস্তা চব তাৰ বন্ধ হৈছে বিবাহ হ'বৰ কাৰণে পাৰ নাইকিয়া চেতানি আত্মা চব বাধা দিয়ে আত্মা ৰাস্তা বন্ধ কৰা আত্মা চব যিটো কৃষ্ণৰ পৰা ওলাই পেলাই দিলে যা তেওঁৰ ৰাস্তা পৰা তেওঁৰ জীৱনৰ পৰা যিচুৰ নামৰ পৰা ওলাই পেলাই যা ভাল সংগী এটা লাইফ পাৰ্টনাৰ পাবকে নিদিয়া আৰু ঈশ্বৰৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত আহিবকে নিদিয়া যিচুৰ নামৰ পৰা ওলাই তোলাই যা পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক পাব এই ভাইকেনে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু তেওঁৰ কাৰণে ৰাস্তা খুলি দিয়ক পাব আৰু তেওঁ অতি শীঘ্ৰে বিবাহ কৰিব কাৰণে বাবু বিবাহ হ'ব কাৰণে আৰু তাৰপৰা লাইফ পাৰ্টনাৰ এটা ভাল ছোৱালী তেওঁ পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু প্ৰত্যেকৰ জুৰি বনাই পেলাই আপুনি স্বৰ্গৰ পৰা পৃথিৱীত পঠাইছিলে প্ৰভু তেওঁৰ কাৰণে যিটো সংগী আপুনি বনাইছে আৰু পঠাইছে তেওঁ লগ পাব কেনে আৰু প্ৰভু তেওঁ বিয়াৰ বান্ধনত বান্ধিব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকে দুজনীয়ে হাজবেণ্ড ৱাইফে মিলি পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব এনেকৈ আপুনি আশীৰ্বাদ তাৰ চিন্তাটো আপুনি লৈ লওক আপোনাৰ শান্তি আপোনাৰ আনন্দ দিয়ক কিয়নো প্ৰভু পৰমেশ্বৰ প্ৰত্যেকক যোগকৰ্তা আপুনি হয় মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰক হালেলুয়া ধন্যবাদ আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে আজি পৰা তাৰ জীৱনটো পৰিৱৰ্তন হ'ব কাৰণে দিয়ক ৰাস্তা খুলি দিয়ক প্ৰভু যীশু মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কিয়নো আপুনি আমাৰ প্ৰাৰ্থনা শুনোতা ঈশ্বৰ হয় আমি মাতোতে বিচাৰোঁতে পাওঁতে ঈশ্বৰ আপুনি আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ লগতে প্ৰভু যি ভাই চবেই ইয়াতে চাকৰি কেনে যি ভনী চবেই ইয়াতে চাকৰি কেনে আপোনাৰ ওচৰত নিবেদন কৰিছে প্ৰভু তেওঁলোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ যিমান তেওঁলোকৰ সমস্যা আছে বাধা বিঘিনি চব আছে যীশুৰ নামৰ পালে যিমান বন্ধ কৰি দিয়া আৰু ৰাস্তা খুলিবকে নিদিয়া ভাল ছাৰ্ভিচ এটা পাবকে নিদিয়া আত্মাচা যীশু খ্ৰীষ্টৰ পালে যে এই ভাই ভনী প্ৰত্যেকৰ জীৱনৰ পৰা চূড়ান্ত ওলাই পেলাই দিয়া যীশু খ্ৰীষ্টৰ পৰা বন্ধ কৰি দিয়া ৰাস্তা বন্ধ কৰা আত্মা ৰাস্তা খুলিবকে নে ইনকাম চ'ৰ্চ খুলিবকে নিদিয়া আৰু চাকৰি পাবকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই দিয়া যি চবে আজি ইণ্টাৰভিউ দিবকেনে আছে তেওঁলোকৰ ইণ্টাৰভিউটো ভালকৈ হ'বকে নিদিয়া যি চবে এপ্লাই কৰিছে চাকৰিটো পাবকে নিদিয়া যি চবৰ ফাইল চব চাইন হ'ব পৰা নাইকিয়া প্ৰভু যীশুৰ নামৰ পৰা ওলাই তোলা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দিয়া হালেলুয়া পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক পাব আপুনি তেওঁলোকৰ দায় দুখটো ক্ষমা কৰি পেলাই খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক পাব তেওঁলোকৰ কাৰণে নতুন নতুন ৰাস্তা খুলিব কেনে যি ভাইটো ইণ্টাৰভিউ দিব আছে তেওঁৰ কাৰণে আপুনি আশীৰ্বাদ কৰক তেওঁৰ মুখত আপুনি থাকক আৰু যে বাবু তেওঁৰ আশীৰ্বাদ বা জ্ঞান বুদ্ধি দিব সুন্দৰকৈ ইণ্টাৰভিউটো দিব কেনে আৰু তেওঁ পাছ কৰিব কেনে আৰু চিলেক্ট হ'ব কেনে প্ৰভু পৰমেশ্বৰ তেওঁ চাকৰিটো পাব কেনে আশীৰ্বাদ কৰক আৰু যি চবৰ চাকৰি পাব কেনে যে ফাইল চব মুভমেণ্ট হ'ব পৰা নাইকিয়া আপুনি আশীৰ্বাদ কৰি দিয়া ফাইল চব চাইন হ'ব কেনে আৰু প্ৰভু এটা ভাল চাকৰি গভৰ্ণমেণ্ট জব পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত নিবেদন কৰিছোঁ কিয়নো ভাই ভনী বহুত কষ্ট আছে পাব দুখ আছে কষ্ট সমস্যা অভাৱ আছে পাব আপুনি আশীৰ্বাদ কৰি দিয়ক নিজৰ পিতা ঘৰত পোহপালন কৰিব কেনে মাতৃ পিতৃক চাব কেনে নিজৰ ল'ৰা ছোৱালীক চাব কেনে তেওঁলোকক এটা পিতা ইনকামৰ ৰাস্তা লাগে হে পবিত্ৰ ঈশ্বৰ আপুনি যদি আশীৰ্বাদ কৰক নিশ্চয় তেওঁলোকে বন ৰাস্তা চব খুলিব আৰু উন্নতি পথত যাব পাৰিব আপুনি আশীৰ্বাদ কৰি দিব পাব তেওঁলোকে আমাৰ ওচৰত প্ৰাৰ্থনা আপোনাৰ ওচৰত ৰাখিছে হে পবিত্ৰ ঈশ্বৰ সকলো কামৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকে নিৰাশ হ'ব কেনে দিয়া শান্তি আনন্দ পাব আপোনাক ধন্যবাদ দিব পাৰিব এনেকৈ আশীৰ্বাদ কৰা লোক আপোনাৰ চৰণত মই সোধাইছোঁ প্ৰাৰ্থনা কৰি যীশুৰ নামত কৰিছোঁ আমেন থেংক ইউ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আমি প্ৰাৰ্থনা কৰি থাকিম আৰু মই এইখিনিতে আপোনালোক ক'বৰ কাৰণে বিচাৰিছোঁ যে
আপোনাৰ জীৱনত যদি এইদৰে ঈশ্বৰে কিবা আচৰিত কাম কৰিছে সাক্ষ্যটো পঠাই দিব আমি আপোনাৰ সাক্ষ্য প্ৰকাশ আপোনাৰ অনুমতি লৈ আমি প্ৰকাশ কৰিম যদি আপুনি অনুমতি দিয়ে যে মোৰ সাক্ষ্য দিব লাগে আপুনি আপোনাৰ সাক্ষ্যটো আমি দিম আৰু যদি আপুনি কয় নহয় আপুনি নিদিব তেনেহলে আমি প্ৰকাশ নকৰিম কিন্তু আপোনাৰ জীৱনত ঈশ্বৰে কিবা কাম কৰিছে তাক আমাক জনাব কিয়নো আমি ঈশ্বৰৰ ওচৰত খুজিলো যে আমি প্ৰভু এই ভাইজনৰ কাৰণে ভনীগৰাকীৰ কাৰণে আশীৰ্বাদ দিয়ক তেওঁ দিলে কিন্তু আপুনি তাক লুকুৱাই ৰাখিলে তেতিয়া তেওঁৰ আশীৰ্বাদটো লুকুৱাই ৰাখিলে তো আগলৈ যেতিয়া আপোনাক আকৌ কিবা প্ৰয়োজন হ'ব তেতিয়া জানো আপুনি খুজিবলৈ পাৰিব আপোনাক যি দিলে মই পালোঁ এই কথাটো আপুনি সাক্ষ্য দিব গতিকে আপোনাৰ সাক্ষ্য আমালৈ আপুনি হোৱাটছএপ কৰিব পাৰে নতুবা আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আমালৈ পঠাব পাৰে SMS কৰিব পাৰে আমাৰ হোৱাটছএপ নম্বৰত আপোনালোকৰ প্ৰাৰ্থনা বিষয়সমূহ আপোনালোকে পঠিয়াই দিব যাতে আমি আগতীয়াকৈ পালে তাক প্ৰস্তুত কৰি এনেকৈ লাইভ প্ৰগ্ৰামত তাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰিম আমি বহুত ব্যক্তিসকলৰ নাম প্ৰকাশ নকৰোঁ যেতিয়া প্ৰাৰ্থনা কৰোঁ কিয়নো বহুত বাধা থাকিব পাৰে আৰু আমি কিছুমান ব্যক্তিৰ নাম আমি লওঁ কিন্তু আপোনাৰ বিষয়টো আমি ঈশ্বৰৰ ওচৰত ৰাখি দিওঁ যে এনেধৰণৰ বিষয় আছে আৰু ঈশ্বৰে তাক জানে আমি অনুষ্ঠানৰ একেবাৰে শেষৰ ফাললৈ আহি পৰিছোঁ পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ এই প্ৰাৰ্থনাৰ সময় আৱাৰ অফ প্ৰেয়াৰ এই অনুষ্ঠানটো প্ৰতি বুধবাৰে সন্ধিয়া 7টা বজাত আৰু শুকুৰবাৰে সন্ধিয়া 7টা বজাত আমি এইটো লাইভ টেলিকাষ্ট অৰ্থাৎ আমি ফেচবুক লাইভৰ যোগেদি আমি লাইভ আহোঁ লগতে দেওবাৰে ৰাতিপুৱা 9:30 বজাত আমাৰ উপাসনা হয় আপোনালোকে জইন কৰিব পাৰে আপোনালোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন তাতো আপোনালোকে জইন কৰিব পাৰে ছাবস্ক্ৰাইব কৰিব পাৰে আমাৰ এই ফেচবুক আপোনালোকে লাইক কৰিলে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকিব আজি যিসকলে অনলাইন আমাৰ লগত জড়িত হ'ল আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম আমি এইখিনি সময়ত তেওঁলোকৰ নাম আমি কিছুমানৰ নাম লৈ আমি প্ৰাৰ্থনা কৰিম আৰু তেওঁলোকৰ বিষয়বিলাক আছে আমি তেওঁলোকৰ বিষয়বিলাক লৈ আমি প্ৰাৰ্থনা কৰিম এন চন্দ্ৰনাথ তেখেতে প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট দিছে ভনী জুলি লগতে মনোজ দাস ৰেখা লিমজা শইকীয়া তেখেতৰ বাবে প্ৰাৰ্থনা অনুৰোধ আছে অঞ্জলি শইকীয়া চিপ্ৰা মেকফাৰ্লিন জানকী লগতে সঞ্জীৱ তপ্প তেখেতে জনাইছে তেখেতে আছে আমাৰ ৰেখা লিমজা তেখেতে অনুৰোধ জনাইছে ৰেবেকা নামৰ এগৰাকী ভনী কুকুৰে কামুৰিছে যাতে তেওঁ সুস্থ হয় চিষ্টাৰ ৰেখা যদি আপোনালোক এতিয়া অনলাইনত আছে আপোনাৰ নেইবাৰ যদি অনলাইনত আছে ভাল নহ'লে যদি নাই আপুনি তেল আৰু পানীৰ ব্যৱস্থা কৰি লওক মই প্ৰাৰ্থনা কৰিবলৈ কাৰণে গৈ আছোঁ তেল আৰু পানীৰ ব্যৱস্থা কৰিব আৰু যি ভনীজনী ৰেবেকা কুকুৰে কামুৰিছে তাইক এই তেল আৰু পানী ব্যৱহাৰ কৰিবৰ কাৰণে দিব লগতে ৰীতা শৰ্মা দাহাল তেওঁ নেপালৰ পৰা এই প্ৰগ্ৰামটো আমাৰ লগত জড়িত আছে ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক হানি বাইদেউ তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম আমাৰ এইটো MK গোলাপ ডাঙৰীয়া তেখেতে আমাৰ লগত জড়িত আছে প্ৰিয়নাথ চাংমা তেওঁ ধন্যবাদ দিছে ইমানুৱেল বৰ্তমান ভাল তাৰ বাবে ইমানুৱেলৰ বাবে প্ৰাৰ্থনা ৰিকুৱেষ্ট দিছিলে তেওঁ ভাল পাইছে ৱেলিনা তেখেতে আমি প্ৰাৰ্থনা জনাইছে মিলন তপ্প তেখেতে আছে আমি বুবুল্লি বৰা কাৰণে প্ৰাৰ্থনা কৰিম ভনী জানকীৰ বাবে প্ৰাৰ্থনা কৰিম জন ডি তেখেতে টেষ্টিমনি দিছে তেখেতৰ ওচৰ চুবুৰীয়া আমি যোৱাবাৰ প্ৰাৰ্থনা কৰিছিলোঁ ওচৰ চুবুৰীয়া বিল্ডাৰে ঘৰ বনাই আছিলে আৰু ঘৰ বনাওঁতে টুকুৰা বস্তুবিলাক আহি তেওঁৰ ঘৰত পৰি তেওঁৰ অসুবিধাৰ সৃষ্টি কৰিছিলে তেওঁ বহুদিন GMC কৰ্তৃপক্ষক জনালে কিন্তু তেওঁ বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে লোৱা নাছিলে কিন্তু যোৱাবাৰ প্ৰাৰ্থনা পিছত আজি ইনস্পেকশ্যনত আহি কনষ্ট্ৰাকশ্যনৰ ছাইটটো চালে আৰু লগতে তেওঁলোকে নিৰ্দেশ দি গৈছে কেনেধৰণে সুৰক্ষাৰে ঘৰটো বনোৱা কাম কৰিব পাৰে তাৰ বাবে জন দি তেখেতে আমাক প্ৰাৰ্থনাৰ ধন্যবাদ দিছে প্ৰমিলা টুডু ভনী তাই এখন দোকান দিছে তেওঁ দোকান এখন আছে আৰু সেই দোকানখন তেওঁ ভালকৈ চলিবৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে
भनी तेची रीन आप इस प्रोग्राम में है, प्रभु आपको आशीष दे। हम लोग आपके लिए प्रार्थना करेंगे। बहन याकू तेची पिल में हम लोग आपके लिए प्रार्थना करेंगे। जितना भी इसमें प्रार्थना सब्जेक्ट है हम उसके लिए प्रार्थना करेंगे। मैं रीना को अनुरोध करिছোঁ তেওঁ যেন প্ৰাৰ্থনাত আমাক সহায় কৰে। আমি এই ব্যক্তিসকলৰ বাবে একেলগে মিলি প্ৰাৰ্থনা কৰিম। Shall we pray? আমি প্ৰাৰ্থনা কৰোঁ। हालेलुया 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 पवित्र 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 स्वर्गत থকা মহান দয়ালু প্ৰভু পিতা আমি ধন্যবাদ 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 দিছোঁ সুন্দৰ সময় সুযোগ আমাক দিয়াৰ কাৰণে আশীৰ্বাদ কৰাৰ কাৰণে প্ৰভু আজি সন্ধিয়া তোমাৰ পবিত্ৰ নাম ল'বৰ কাৰণে স্তুতি কৰিবৰ কাৰণে আৰু প্ৰভু তোমাৰ সন্তানসকলৰ প্ৰভু সুস্থতাৰ বাবে তেওঁলোকৰ বেমাৰ দুখ কষ্টৰ আৰোগ্যতাৰ বাবে দুখ হ'বৰ কাৰণে আমি প্ৰাৰ্থনাৰ সুযোগ পালোঁ তাৰ বাবে ধন্যবাদ দিছোঁ পিতা ইয়াতে বহুত আমি সাক্ষ্য পালোঁ পিতা দুজন ব্যক্তিৰ পৰা আমি সাক্ষ্য পাইছোঁ ইমানুৱেল প্ৰভু তেওঁক তুমি সুস্থ কৰিছা লগতে জন দি প্ৰভু তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰিছা তাৰ বাবে ধন্যবাদ দিওঁ তুমি আচৰিত কাম কৰোতা ঈশ্বৰ তুমি মিৰাকল কৰোতা ঈশ্বৰ আমি তোমাক ধন্যবাদ দিছোঁ পিতা আজি এই অনুষ্ঠানত যিমান ভাই ভনীসকলে হালেলুয়া প্ৰভু ইয়াতে জইন কৰিছে মই তেওঁলোকৰ বাবে এজনভাৱে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি অপৰাধসমূহ তুমি ক্ষমা কৰি দিবা তোমাৰ পবিত্ৰ তেজেৰে তেওঁলোকৰ পাপ অপৰাধবিলাক ধুই দিয়া তেওঁলোকে যেন পাপৰ পৰা মুক্ত হ'ব পাৰে যীশু খ্ৰীষ্টৰ নামেৰে দুষ্ট আত্মাসমূহক মই আজ্ঞা দিছোঁ প্ৰত্যেকজনৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে প্ৰভু যীশুৰ নামত তেওঁলোকৰ ব্যৱসায় চাকৰি তেওঁলোকৰ ইনকাম চ'ৰ্চ আছে সেইবিলাকৰ পৰা আঁতৰি যাবলৈ হুকুম দি আছোঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে হালেলুয়া পিতা প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ অনুগ্ৰহ থাকিবলৈ দিয়া প্ৰত্যেকৰ ওপৰত যি তোমাৰ সন্তান এন চন্দ্ৰনাথ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ বিজনেছৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া ভনী জুলিৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তাই পাব যিমান মনত আশা আছে সকলো আশাবিলাক পূৰা কৰিবা মনোজ দাস ব্ৰাদাৰৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া ৰেখা লিমজা শইকীয়া চিষ্টাৰৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ তুমি অনুগ্ৰহ কৰা আশীৰ্বাদ কৰা অঞ্জলি শইকীয়া ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁলোকৰ যি পৰিয়াল আছে তেওঁৰ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া চিপ্ৰা বাইদেউৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তেওঁ ধন্যবাদ দিছে পিতা এই যি প্ৰভু এই ব্লেছেড আৱাৰ প্ৰেয়াৰ এইটো কাৰণে প্ৰভু আমি তোমাক ধন্যবাদ দিছোঁ পিতা তুমি এইটোৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিব তেওঁৰ ওপৰত আশীৰ্বাদ কৰা আৰু তেওঁৰ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যি আমাৰ জ্যোৎস্না ভনী তেওঁ পাব শ্বিলঙৰ পৰা আমালৈ এইটো আমাৰ এই প্ৰগ্ৰামটো তেওঁ চাই আছে ভনী জ্যোৎস্নাৰ ওপৰত তোমাৰ আশীৰ্বাদ কৰা তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ ছোৱালীৰ ল'ৰা ছোৱালীকেইজনৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া লগতে জানকী ভনীৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা তেওঁৰ ভাল স্বাস্থ্য তেওঁৰ জ্ঞান বুদ্ধি সকলো তুমি দান কৰা ব্ৰাদাৰ সঞ্জীৱ তপ্ন তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা তেওঁক তুমি সুস্থতা প্ৰদান কৰা লগতে প্ৰভু যীশু মই প্ৰাৰ্থনা কৰিছোঁ হালেলুয়া যি ৰেখা লিমজা ভনীয়ে যে ৰেবেকাৰ কাৰণে প্ৰাৰ্থনা কৰিছে প্ৰভু ৰেবেকা ভনী কুকুৰে কামুৰিছে পিতা ঈশ্বৰ মই প্ৰাৰ্থনা কৰোঁ প্ৰভু যি কুকুৰৰ দাঁত লাগিছে বা তাতে বীজাণু লাগিছে প্ৰভু এইবিলাক সকলোবিলাক তোমাৰ পবিত্ৰ তেজেদি ধুই দিয়া আৰু প্ৰভু দিছোঁ এইটো কুকুৰে কামোৰা এই সকলো প্ৰভু ঘাঁ লাগিছে এইবিলাক সুস্থ হ'বলৈ দিয়া আৰু কোনো প্ৰকাৰৰ প্ৰভু দিছোঁ পিতা বেমাৰ যেন নহয় ৰেবিছ তেওঁৰ জীৱনত যেন নাহে প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু তোমাৰ পবিত্ৰ তেজেৰে ভনী ৰেবেকাক তুমি ঢাকি ৰাখিবা পিতা প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ৰীতা ভনী তাইৰ প্ৰভু ইমান দূৰৰ পৰা ৰীতা শৰ্মা তাইৰ প্ৰভু দিছোঁ আজি প্ৰভু কাঠমাণ্ডুৰ পৰা আমাৰ এই প্ৰভু অনুষ্ঠানত জইন কৰিছে ৰীতা ভনীৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ এটি সন্তান আছে প্ৰভু তেওঁৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁলোকে যি বিশ্বাসেৰে প্ৰগ্ৰামটো এটেণ্ড কৰিছে ৰীতা ভনী তেওঁৰ হাজবেণ্ড তেওঁৰ সন্তানৰ ওপৰত আশীৰ্বাদ কৰি দিয়া আমি হানি বাইদেউৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু পিতা তেওঁলোকে এই প্ৰগ্ৰামটোৰ কাৰণে বাট চাই থাকে প্ৰভু আজি এসন্ধিয়া তেওঁ এই প্ৰগ্ৰামত জইন কৰাৰ বাবে ধন্যবাদ দিছোঁ তেওঁৰ ওপৰত তেওঁ হাজবেণ্ড তেওঁৰ সন্তানৰ ওপৰত আশীৰ্বাদ কৰিবা ভাল স্বাস্থ্য দিয়া আৰু সেই তাতে অনুষ্ঠানত তাতে যি পাব আজি কভিডৰ কাৰণে বন্ধবিলাক আছে সমস্যাবিলাক আছে তাৰ পৰা তেওঁলোকক তুমি সুৰক্ষা দিবা প্ৰাৰ্থনা কৰিছোঁ বাবু আমাৰ MK গোলাপ ব্ৰাদাৰৰ কাৰণে তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যি বিশ্বাসেৰে পাব তেওঁ আজি আমাক জইন কৰিছে তেওঁ জইন কৰাতে পাব আমাৰ কাৰণে পাব দিছোঁ যিটো আমাৰ সাহস আৰু লগতে তেওঁ আমাক পাব প্ৰাৰ্থনা সহায় কৰি দিছে তেওঁৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰিয়নাথ চাংমা তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ ইম্মানুৱেল প্ৰভু সুস্থ হৈছে তাৰ বাবে ধন্যবাদ দিওঁ ইম্মানুৱেলৰ যিকোনো বেমাৰ আছে সম্পূৰ্ণৰূপে সুস্থ হ'বৰ কাৰণে ইম্মানুৱেলৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া চিষ্টাৰ ৱেলিনাৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ বেমাৰবিলাক সুস্থ কৰা প্ৰভু তেওঁ পূৰ্বতে জনাইছিলে তেওঁ গ'ল্ড ব্লাডাৰ আছে প্ৰভু তুমি যদি আশীৰ্বাদ কৰা তেওঁৰ যদি বিশ্বাস ডাঙৰ হয় প্ৰভু তেওঁক তুমি বিনা অপাৰেশ্যনেৰে সুস্থ হ'বলৈ দিবা মিলন তপ্পৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু ব্ৰাদাৰৰ ওপৰত আশীৰ্বাদ কৰা বুবুলি বৰাৰ ওপৰত প্ৰভু আশীৰ্বাদ কৰা বিশ্বাসেৰে প্ৰগ্ৰামটো
এটেণ্ড কৰিছে প্ৰভু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া লগতে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু দিছোঁ ব্ৰাদাৰ জন দি তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁ যি টেষ্টিমনি আগবঢ়ালে পাব যি সমস্যাৰ পৰা তেওঁ আজি মুক্তি পাইছে তুমি আশীৰ্বাদ কৰি দিয়া তেওঁ ৰাস্তাবিলাক খুলি দিয়া বিদেশৰ কাৰণে যিটো তেওঁ চাকৰিৰ কাৰণে তেওঁ এপ্লাই কৰিছে এইটো এপ্লাই পাব অতি সোনকালে এইটোৰ বাবে এপ্লিকেশ্যনটো একচেপ্ট কৰি তেওঁৰ ইনভাইটেশ্যনটো আহিবৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰোঁ প্ৰমিলা ভনী প্ৰমিলাৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁ হাজবেণ্ড তেওঁ সৰু সন্তানৰ ওপৰত আশীৰ্বাদ কৰা তেওঁলোকক বাবু থাকিবৰ কাৰণে ভাল ঘৰ মাটি সকলোবিলাক তুমি যোগাই দিবা তেওঁ চলিবৰ কাৰণে যি প্ৰভু এটা দোকান তেওঁ পাব ইয়াতে তেওঁ দিছে দোকানখনৰ ওপৰত আশীৰ্বাদ কৰা সৰু দোকানখন ভালকৈ চলিবৰ কাৰণে নিজৰ পৰিয়ালটো পোহপাল দিব পাৰিব আৰু তাই আশা কৰিছে যে তাৰ পৰা দশমভাগ তোমাৰ ৰাজ্য বিস্তাৰ কাৰণে আগবঢ়াব তাকো তুমি তাক আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰোঁ ইয়াকো চিষ্টাৰ ইয়াকো তেচিপিলৰ কাৰণে তেওঁ প্ৰাৰ্থনাত ভাগ লৈছে তেওঁৰ হাজবেণ্ড তেওঁ সন্তান কেতিয়াৰ ওপৰত আশীৰ্বাদ কৰিবা এই কোভিডৰ সময়ত তেওঁ গোটেই পৰিয়ালটো তুমি प्रोटेक्शन दिया बहन याकूबिल का ऊपर प्रभु आपका आशीष रहने दे मैं प्रार्थना करता हूँ पिता इस समय तेची ऋण का ऊपर आपका आशीष रहने दे ऋण का जीवन में प्रभु आपका पवित्र अनुग्रह आशीष आने दे उनका हर एक बीमार से आप चंगा करें यीशु मसीह का नाम से ऋण का शरीर में रहने वाला हर एक बीमार तकलीफ दूर हो उनका जितना भी बिजनेस उनका जो भी सर्विस उनका हस्बैंड उसका पति का जीवन निकाला यीशु मसीह का नाम से प्रभु धन्यवाद देता हूँ आपने आशीष किया आपने अनुग्रह किया आपने दया किया इसके लिए मैं आपको धन्यवाद देता हूँ सारा आदर महिमा सम्मान आपको देते हुए विनती प्रार्थना यीशु मसीह के नाम से मैं मांगता हूँ प्रभु आप लीजिए आप ग्रहण कीजिए आपका अनुग्रह और आशीष रहने दे प्रार्थना करता हूँ प्रभु यीशु इसमें जो तेल और पानी के लिए रीना इस समय प्रार्थना करेगा हालेलुया प्रेज द लॉर्ड थैंक यू जीसस परमेश्वर अपनी आशीर्वाद करे ताते जितु पानी और तेल रखा गए ओ पवित्र ईश्वर एटु खुशी हब पारे पृथ्वीर बस्तु है पाबो किंतु अपना साथ निवेदन करছো अपना पवित्र हाथ लगा खुशी पवित्र कर और आशीर्वाद कर दियो जितु अपना पवित्र तेज कालबारीत बयसे हे पवित्र तेजटु टुपा टुपतात पड़िब केने दियो और पानी आलु तेल टु पिता तेजत परिवर्तन हब केने दियो जे सन्तान सबे ए तेल टु पिता परमेश्वर जी घावत एप्लाई करब तात सकलो बीजाणु सब मरिब केने दिब और जेतिया खाब तेलको सुस्थता तो आपुनि दिब नतुन शक्ति नतुन बल आपुनि दान कर तेलके जे आपनाक धन्यवाद দিব पाइब धन्यवाद दिसु प्रभु आपुनि आशीर्वाद करा करे प्रार्थना नाजरत प्रभु जीसुर नामत खुजिसु आमेन।